হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব টাইম এণ্ড ৱৰ্কৰ ওপৰত একেবাৰে শ্বৰ্টকাট ট্ৰিকত কেইটামান কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকে বহুতেই ভাল লাগিব। একদম শ্বৰ্ট ট্ৰিকত কেনেকৈ এনচাৰ উলিয়াব এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ দিয়া আছে, কিছুমান মানুহে এটা কাম 12 দিনত কৰিব পাৰে। ইয়াৰ দুগুণ মানুহে কামটো আধা কৰিবলৈ কিমান দিন লাগিব? গতিকে ইয়াত কোৱা হৈছে, যদি আমি ইয়াত ধৰি লওঁ কিছুমান মানুহে কৈছে, আমি যদি এজন মানুহ ধৰি লওঁ, এজন মানুহে এটা কাম 12 দিনত কৰিব পাৰে। ইয়াৰ দুগুণ মানুহ, যেতিয়া এজন আছে ইয়াত দুজন হ'ব, তেতিয়া এই কামটো অট'মেটিকেলি আধা কৰিব পাৰিবনে নাই? নিশ্চয় পাৰিব। তেনেহ'লে যেতিয়া ইয়াত 12 আছে, তেনেহ'লে 12ৰ কামৰ আধা কিমান হ'ব? 6 হ'ব। তেতিয়া কামটোৰ আধা কৰিবলৈ কিমান দিন লাগিব? যেতিয়া আমি দুজন মানুহ কৰিম, তেতিয়া এই 6ৰ কামটো কিমান দিন কৰিব পাৰিব? আমি 3 দিনত। 3 দিনত সম্পূৰ্ণ কৰিব পাৰিব কামটো। এজন মানুহে যদি এটা কাম 12 দিনত কৰিব পাৰে, তেনেহ'লে দুজন মানুহ সেই কামটোক 6 দিনত কৰিব পাৰিব। আৰু এই 6 দিনত কামটোৰ আধা কৰিবলৈ কিমান দিন লাগিব? 3 দিন। এইটো কোনো শ্বৰ্ট ট্ৰিক নহয়, এইটো এটা লজিকত আছে। আপোনালোকে ভালদৰে চালে বুজিব, নিজে নিজে বুজি পাব। গতিকে নেক্সটটো চাম। দিয়া আছে, 18জন মানুহে এটা টেংকাৰ 25 দিনত সাজিব পাৰে। 10জন মানুহৰ কিমান দিন লাগিব? আমাক ইয়াত দিয়া আছে 18জন মানুহ এটা টেংকাৰ কিমান দিনত সাজিব পাৰে? 25 দিনত সাজিব পাৰে। আৰু 10জন মানুহ কিমান দিনত সাজিব পাৰিব? আমাক এইটো উলিয়াব লাগে। যদি আমি ইয়াত কটাকটি কৰি চাওঁ, কি পাম? যদি 5ৰে ইয়াক কাটো, 2বাৰ যাব। 5ৰে ইয়াক যাব 5 বাৰ। যদি 2ৰে 18 কাটো, তেনেহ'লে 9 বাৰ যাব। এতিয়া 9 আৰু 5ক পূৰণ কৰিলে কিমান হ'ব? 45। গতিকে 45 দিন হ'ব। এইটো হ'ল শ্বৰ্ট ট্ৰিক। যদি এনেকৈ উলিয়াব দিয়ে, তুলনা কৰি উলিয়াব দিয়ে যে ইমানজন মানুহ এটা কাম ইমান দিনত কৰিব পাৰে, ইমানজন মানুহক কিমান দিন লাগিব, তেনেহ'লে এইটো হ'ল শ্বৰ্ট ট্ৰিক। নেক্সটটো চাম। যে দিয়া আছে ইয়াত, এ দিনত এটা কাম কৰিব পাৰে 20 দিনত, বিয়ে 15 দিনত আৰু চিয়ে 12 দিনত কৰিব পাৰে। তিনিও একেলগে কামটো কিমান দিনত শেষ কৰিব পাৰিব? ইয়াত আমাক দিয়া আছে, এ দিয়া আছে 20 দিনত, বি দিয়া আছে 15 দিনত, চি দিয়া আছে 12 দিনত। গতিকে যেতিয়া এনেধৰণৰ কুৱেশ্যন থাকে, তেতিয়া যদি তিনিওজন একেলগে উলিয়াব দিয়ে, বা যদি দুজন থাকে, দুয়োজনৰ যদি একেলগে উলিয়াব দিয়ে, তেতিয়া ইয়াৰ শ্বৰ্ট ট্ৰিকটো হ'ল, ইয়াৰ এই 20, 15 আৰু 12ৰ লসাগু কিমান হ'ব? 60 হ'ব। আৰু 60ক 20ত কেইবাৰ যাব? 3 বাৰ যাব। 15ক যাব 4 বাৰ আৰু 12ক যাব 5 বাৰ। আৰু এতিয়া এই 3, 4, এই 5 পূৰণ কৰিলে কিমান হ'ব? 12 হ'ব। এতিয়া এই 12ৰ লগত এই 60 ডিভাইড কৰিলে যিটো হ'ব, সেইটো হ'ব তাৰ এনচাৰ। গতিকে 5 12 60। গতিকে একেলগে তিনিওজন কিমান দিনত কাম কৰিব পাৰিব? 5 দিনত। ইয়াৰ শ্বৰ্ট ট্ৰিকটো হ'ল যে এই তিনিওজন যদি থাকে, বা 2জন যদি দিয়া থাকে, বা 4জন দিয়া থাকে, তেনেহ'লে এই গোটেইকেইটা লসাগু লৈ এই লসাগু কিমান বাৰ যাব, এই লসাগুকেইটা বাৰ যোৱাত টোটেল যোগ কৰি এই লসাগুৰ লগত ডিভাইড কৰিলে
ইয়াৰ এনচাৰটো উলিয়াই যাব। নেক্সটটো চাম। এ, বি আৰু চিয়ে এটা কাম ক্ৰমে 10 দিন, 12 দিন আৰু 15 দিনত কৰিব পাৰে। সিহঁতে একেলগে কামটো কৰোঁতে কিমান দিন লাগিব? সেই একেধৰণেৰে কুৱেশ্যন পৰা ইয়াত আমি চাম। এ দিয়া আছে 10 দিনত, বি দিয়া আছে 12 দিনত আৰু চি দিয়া আছে 15 দিনত। গতিকে ইয়াৰ লসাগু কিমান হ'ব? 60 হ'ব। ঠিক তেনেকৈ ইয়াত 60 কিমান বাৰ যাব? 6 বাৰ যাব। 12 কিমান বাৰ যাব? 5 বাৰ যাব। আৰু 15 কিমান বাৰ যাব? 4 বাৰ যাব। গতিকে এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব? 6 আৰু 5 11, 11 আৰু 4 15। এতিয়া 15ক এই 60ক ডিভাইড কৰিলে কিমান হ'ব? 4। গতিকে একেলগে 3জন কাম কৰিলে কিমান দিনত শেষ কৰিব পাৰিব? 4 দিনত। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এইটোৱে হ'ল শ্বৰ্ট ট্ৰিক। এতিয়া নেক্সটটো চাম আমি। যদি 3জন পুৰুষ আৰু 4জন মহিলাই এটা কাম 16 দিনত কৰিব পাৰে, তেন্তে 12জন পুৰুষ আৰু 8জনী মহিলাই কামটো কিমান দিনত কৰিব পাৰিব? ইয়াত দিয়া আছে আমাক 3জন পুৰুষ, মেন বুলি ধৰি লৈছোঁ আমি। 3জন পুৰুষ, ফিমেল বুলি ধৰি লৈছোঁ আমি 6জন। ডে কিমান দিনত কৰিব পাৰে? ডে 1 বুলি ধৰি লৈছোঁ আমি 6 দিনত। আকৌ কৈছে M2 কৰিব পাৰে 12 দিনত, F2 কৰিব পাৰে 8 দিনত, আৰু এতিয়া D2 কিমান উলিয়াব লাগে আমাক। গতিকে ইয়াৰ শ্বৰ্ট ট্ৰিকটো হ'ল যে এতিয়া যদি আমি চাওঁ, ইয়াৰ শ্বৰ্ট ট্ৰিকটো এইটোৱে হৈছে, মই আপোনাক তলত লিখি দিছোঁ। M1 into M into W1 into D1 divided M2 into W2 into D2। গতিকে ইয়াত আমাক যদি দিয়া আমাক M1 কিমান দিয়া আছে? 3জন, 3 দিয়া আছে। ওমেন দিয়া আছে, W1 দিয়া আছে 6, আকৌ D1 দিয়া আছে কিমান? 16 ডিভাইডেড M2 দিয়া আছে 12 ইনটু W2 দিয়া আছে 8। গতিকে D2 উলিয়াব লাগে। D2 কিমান হ'ব? গতিকে ইয়াত যদি আমি কটাকটি কৰি চাওঁ কিমান হ'ব? 8ৰ লগত 16 দুবাৰ, 2 দি 12ক যাব 6 বাৰ, 6 কটাকটি 6 কাটাকাটি গ'ল, থাকিলে 3। গতিকে শুদ্ধ উত্তৰটো হ'ব 3। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আজিৰ কাৰণে আছিল এইখিনিয়েই। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে ভিডিঅ'টো এটা লাইক কৰিব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।